ভিডিওটো এপিএসসি সিসি প্ৰিলিমছৰ 2024 যেটো হৈছে তাৰ আগতে আপলোড কৰা হয় আৰু আপোনালোকে এই সৰু ক্লিপটোৰ পৰা এপিএসসি সিসি 24 ৰ যেটো কোৱেশ্চন আহিছে এই কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আপোনাৰ অভিযান তো ইয়াত এইটো স্কিমৰ আন্ডাৰত গভৰ্ণমেণ্টে কি কৰিব বিচাৰিব যে যিমানখিনি আমাৰ ৰুৰেল ওমেন আছে যিমানখিনি মানে গ্ৰাম্য অঞ্চলত থকা মহিলাসকল আছে তাহাঁতৰ কাৰণে যে তাহাঁতি যাতে এন্টাৰপ্ৰেনিয়ৰশিপ স্পিৰিটটো আহে সেইটোৰ কাৰণে এই স্কিমটোৱে হেল্প কৰিব ঠিক আছে তো এই স্কিমটোৱে কি কৰিব যিমানখিনি আপোনাৰ সেলফ হেল্প গ্ৰুপৰ লগত মানে আত্মসহায়ক গোটৰ লগত জড়িত মহিলাখিনি আপোনাক ট্ৰান্সফৰ্ম কৰিব চেষ্টা কৰিব ৰুৰেল মাইক্ৰো এন্টাৰপ্ৰেনিয়ৰছত ঠিক আছে এই কিৱৰ্ডছ these are keywords এইখিনি কিৱৰ্ড যদি আপোনালোকে মেইনছত কেনেবাকে ইউজ কৰিব পাৰে দেন দ্যাট উইল বি বেটাৰ ওকে নেক্সট হল সো এই স্কিমটো পঢ়ি থকাৰ সময়ত যেতিয়া মই স্কিমটো বাজেটত পঢ়ি আছিলো ঠিক আছে মই এটা কপিও দেখাব বিচাৰিম যাতে এই আৰু মই যাতে এই আৰু ভাতটো মানে বনাই নিদিও আপোনাক বনোৱা শিকায়ও দিও ঠিক আছে তো যেতিয়া মই এইটোৰ পৰা মই মানে স্কিমটো পঢ়ি আছিলো আপোনাৰ যেটো বাজেট আছিল বাজেটৰ ইয়াত আপুনি মই অলপ ডাঙৰ কৰি দিছো আপোনালোকে চাব পাৰে যে সো ইয়াত কি লিখা আছে এইখিনি বাজেটৰ মানে হাইলাইটস খিনিৰ পৰাই লোৱা হৈছে তো ইয়াত কি লিখা আছে টু প্ৰভাইড এন এন্টাৰপ্ৰেনিয়ৰশিপ ফান্ড অফ rupees 10,000 to each one of 39,67,743 women member of SHGs in rural areas মই নেভাবো যে এইটোৰ পৰা কিবা এটা MCQ ফৰ্ম হ'ব পাৰে বা আমি কিবা মেইনছত মানে ইউজ কৰিব পাৰো নো ডাউট আপোনালোকে অলপ দেৰি কাৰণে আপোনাৰ মেইনত ষ্ট'ৰ কৰি ল'ব পাৰে এইটো ইনফৰমেশ্যন বাট দিছ ইজ ইৰিলিভেণ্ট বাট মই বহুত জেগাত দেখিছোঁ এইটোকে পঢ়াই আছে এণ্ড অল বাট ইয়াৰ কিবা ইনফৰমেশ্যন আপুনি নিজে পঢ়ি চাব পাৰে ইয়াৰ কিবা আমি চিভিল ছাৰ্ভিচৰ এক্সপিৰিয়েণ্ট হিচাপে আমি ইয়াত কি ইউজ কৰিব পাৰোঁ একো ইউজ কৰিব নোৱাৰোঁ এইখিনি ইনফৰমেশ্যন এইখিনি চাওক গভৰ্ণমেণ্টে যিটো বাজেট বনাইছে তাহাঁতৰ এইটো হাইলাইট হয় তাহাঁতি দেখাব বিচাৰিছে যে আমি কিমান কৰোৰ টকা ক'ত খৰচা কৰিছোঁ বাট আমাৰ কথা হ'ল যে আমি এই ইনফৰমেশ্যনখিনিক এক্সট্ৰেক্ট কৰি আমাৰ এক্সামিনেশ্যনৰ কাৰণে মানে ইউজ কৰিম তো চাওক এইটো কাৰণে মোৰ পৰা আপোনালোকে যদি ভিডিঅ' চাই আছে বা ইয়াত যদি ভিডিঅ' চাই আছে তো আপোনালোকে ভেলু পাব লাগে তো ভেলু ইজ ডেট যে মই এইখিনি ইনফৰমেশ্যনক ফিল্টাৰ কৰি আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিছোঁ দিছ ইজ দ্য ফিল্টাৰ ভাৰ্চন তো দিছ ইজ দ্য স্মাৰ্ট ৱে টু প্ৰিপেয়াৰ ঠিক আছে তো য'ত আপুনি চাওক আপুনি এফৰ্ট লগাব নালাগে মই এফৰ্ট লগাইছোঁ মই এফৰ্ট লগাই পিনে আপোনালোকৰ কাৰণে যিটো ফিল্টাৰ হৈ থকা কণ্টেণ্টখিনি আপোনালোকৰ ওচৰত আনিছোঁ অ'কে তো এতিয়া চাওক ইয়াত আপুনি অকল অদৰকাৰী বস্তু একো নাপায় ঠিক আছে যিমানখিনি বস্তু পাব সব দৰকাৰী হ'ব জাষ্ট আপোনালোকে যেতিয়া ৰিভাইজ কৰিব অকল ৰঙাখিনি যদি আপোনালোকে পঢ়ি যায় তেতিয়া হ'লেও আপোনাৰ মনত থাকি যাব আৰু ৰঙাখিনি বোল্ডখিনি ঠিক আছে তো আমি য'ত মনত ৰাখিব কম মই আপোনাক মনত ৰখাৰ কথাটো কৈ দিম ঠিক আছে বিশ্বাস ৰাখক আপোনালোকে যদি এইটো যদি আপোনালোকে ফ'ল' কৰিব পাৰে মানে মই যিটো কৈ আছোঁ দেন আপোনাৰ এক্সামিনেশ্যন ভাল হ'ব ডোণ্ট ৱৰি ঠিক আছে তো এতিয়া চাওক তো তাত বাজেটতো ইমান ভাল ইনফৰমেশ্যন নাপালোঁ তো মই এই যিটো আপোনাৰ স্কিম আছে এই স্কিমৰ অবজেক্টিভছখিনি চালোঁ অবজেক্টিভখিনি চোৱাত মই এটা ইম্পৰ্টেণ্ট কথা নোট কৰিলোঁ যে কথা হ'ল যে চাওক ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে এই স্কিমটোৰ কিছুমান ক্ৰাইটেৰিয়া আছে যে ক্ৰাইটেৰিয়াবোৰৰ ভিতৰত কিছুমান এটা চাওক এই ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া এটা মই নোট কৰিলোঁ চাওক ইয়াত কি লিখা আছে যে চাইল্ড মানে এই স্কিমটোৰ আপোনাৰ যদি বেনিফিট পাবলগীয়া হয় তেতিয়াহ'লে সেই মহিলাজনে কি কৰিব লাগিব যে তেওঁৰ যিজন সন্তান হ'ব তাত লিমিটেশ্যনছ আছে যদি তেওঁৰ সন্তান আপোনাৰ 4-5টা সন্তান হয় তেতিয়াহ'লে ইয়াত কি হয় বেনিফিট নাপায় তো ইয়াৰ পৰা ইণ্টেনশ্যন গভৰ্ণমেণ্টৰ হয় যে যাতে মানে গভৰ্ণমেণ্টে বিচাৰে যে মানুহে কি কৰক পপুলেশ্যনটো কম কৰাৰ কাৰণে আমাৰ মেইন বেছিভাগ প্ৰব্লেমৰ মানে পপুলেশ্যন ইজ দ্য প্ৰব্লেম তো আমি যাতে পপুলেশ্যনটো কম কৰিব পাৰোঁ তো সেইটো কাৰণে গভৰ্ণমেণ্টে চক স্কিমক কেনেকৈ লিংক কৰি আছে তো আমিও আমাৰ আনচাৰবোৰতো এনেকৈ ধৰণে লিংক কৰিব চেষ্টা কৰিম বা এনেকুৱা ধৰণৰ গভৰ্ণমেণ্টৰ ইনিচিয়েটিভবোৰক হাইলাইট কৰিব চেষ্টা কৰিম অ'কে তাৰপিছত চাওক যে এতিয়া চাওক আমাৰ আৰু এটা প্ৰব্লেম হ'ল ছ'চাইটিৰ আৰু এটা প্ৰব্লেম হ'ল যে জেণ্ডাৰ ইকুৱেলিটি নহয় সেইটো প্ৰব্লেম তো তাৰপিছত এই আৰু গাৰ্ল চাইল্ডবোৰৰ এডুকেশ্যনৰ প্ৰব্লেম তো চাওক এই স্কিমটোৰ আপোনাৰ ওৱান অফ দ্য ক্ৰাইটেৰিয়া হৈছে যে আপোনাৰ যিজন গাৰ্ল চাইল্ড হ'ব সেইজনক স্কুলত পঠাব লাগিব তো কিমান ধুনীয়াকৈ জেণ্ডাৰ ইকুৱেলিটি মিটিগেট কৰাৰ কাৰণে এটা স্কিমত লিংক কৰিছে চ' দিছ অল ছাবজেক্ট আৰ ইণ্টাৰলিংকড একচুৱেলি তো এই ইণ্টাৰলিংকেজটোৱে মই দেখাব বিচাৰিছোঁ আৰু আপুনি যেতিয়া পঢ়িব তেতিয়াও মাথাত যাতে এই ইণ্টাৰলিংকেজ চলি থাকে স্পেচিয়েলি মেইনছত আপোনালোকক হেল্প কৰিব অ'কে তো চাওক নেক্সট আপোনাৰ চাওক ইনফেক্ট আপোনাৰ এটা লাইনতে 3টা ছাবজেক্ট মিক্স হৈ আছে পপুলেশ্যন আপোনাৰ ছ'চিয়েল জাষ্টিছ নেক্সট এনভাইৰনমেণ্ট চাওক এই যিমানখিনি মানে মিনিষ্ট্ৰী আছে মিনিষ্ট্ৰী কৈছোঁ আপোনাৰ এই যিটো স্কিম আছে সেই মিনিষ্ট্ৰীয়ে কি কৰিছে আপোনাৰ তিনিটা বস্তুক একেলগে লিংক কৰি পিনে আপোনাক প্ৰেজেণ্ট কৰিছে ফৰ এক্সাম্পল ইয়াত কি কৰিব লাগিব প্লান কৰিব লাগিব ট্ৰিজ অমৃত বৃক্ষ
আন্দোলনৰ আণ্ডাৰত প্লান্ট কৰিব লাগিব ট্ৰি তেতিয়াহে আপোনাৰ বেনিফিট পাব সো আপোনালোক গ্ৰেজুৱেট বেছিভাগ যোনে এই এক্সামিনেশ্যনটো দিব APSC CEC ঠিক আছে আপোনালোক হ'ল গ্ৰেজুৱেট তো গ্ৰেজুৱেটে আপোনালোকক মই এই স্কিমটোৰ বেনিফিট কি হয় এণ্ড অল আমি এনেকৈ ঘেহি পঢ়াবলৈ একো দিগদাৰ নাই মই জাষ্ট মানে সেইখিনিতো আপোনালোকে দিলে আপুনি নিজে পঢ়িব ল'ব পাৰিব মোৰ পৰা আপোনালোকে কি পাব যে দিছ লিংকেজ ঠিক আছে যে ব্ৰেইনটো আমাৰ খুলিব পৰা নাই মানে আমি কি হয় যে আমি সেইটোত থাকোঁ যে আমি জাষ্ট সেই আৰু এইখিনি বাকীবোৰ মই এনালাইচিছটো চাইছোঁ যে তাত অকল পঢ়ি মানে ঘাই পঢ়াই থাকে বাট এইটোতো আপোনালোকৰ ক্লাছ 6-7 এইটো নহয় ন তো আপুনি জাষ্ট সেই আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰিছোঁ সেইটো চাব চাইছোঁ মানে তো দিছ ইজ উই শুড লাৰ্ণ যে আমি কেনেকৈ পঢ়িব লাগে বস্তুবোৰ বুজি পাইছে তো আপোনালোকৰ মাইণ্ডটো খুলিছে চাগে যে নতুন হেল্ল' ফিউচাৰ অফিচাৰ্ছ আপোনালোকে ভিডিঅ'টো চালে চাগে এই ভিডিঅ'টো APSC CC প্ৰিলিমছৰ 2024 যিটো হৈছে তাৰ আগতে আপলোড কৰা হয় আৰু আপোনালোকে এই সৰু ক্লিপটোৰ পৰাই APSC CC 24 যিটো কুৱেশ্যন আহিছে এই কুৱেশ্যনটো আপোনালোকে সলভ কৰিব পাৰে যে প্ৰথম ষ্টেটমেণ্টটোত আমাৰ কি কৈছে যে অল ওমেন সেলফ হেল্প গ্ৰুপ আমি গম পাইছো যে অল ওমেন সেলফ হেল্প গ্ৰুপ নহয় অকল রুরাল এরিয়াত থকা ওমেন খিনিয়ে হয় তো এই স্টেটমেন্টটো আমাৰ কাৰণে ৰং হয় এই স্টেটমেন্টটো ৰং হোৱাৰ কাৰণে আপোনাৰ এ অপশন আৰু বি অপশন যেটো আছে হেতু ক্যান্সেল হৈ যাব কাৰণ এইটো 1 আছে হেতু ৰং হয় তো দেন আমি যদি চাও এতিয়া সব যে সি আৰু ডি যেটো অপশন নম্বৰ 2 দুটাতে আছে অপশন নম্বৰ 4 দুটাতে আছে তো অপশন নম্বৰ যেটো 2 আৰু 4 automatically correct হৈ গল আৰু থাকিলে কি আমাৰ অপশন নম্বৰ 3 তো অপশন নম্বৰ 3 শুদ্ধ হয় নে ভুল হয় হেতুৰ পৰা আমি ডিটাৰমাইন কৰিব লব পাৰিম যে 3 কারেক্ট নে 4 সরি সি কারেক্ট নে ডি কারেক্ট ঠিক আছে যদি আমি চাও যে আমি সকলোৱে গম পাইছো যে অমৃত বৃক্ষা আন্দোলনত তাহাতি এপ্লিকেন্ট খিনি ট্রি প্ল্যান কৰিব পাৰে তো আলটিমেটলি এইটো শুদ্ধ হয় তো শুদ্ধ হোৱাৰ কাৰণে আমাৰ আনসাৰ কি হ'ব আলটিমেটলি ডি আনসাৰ হ'ব তো আপোনালোকে যদি মোৰ পৰা পঢ়িব বিচাৰি আছে যে এনেকা ধৰণৰ কোৱেশ্চন ইজিলি সলভ কৰিব বিচাৰি আছে তেতিয়া হলে omit@kokam যেটো কোড আছে হেতু মেনশন কৰি কম্পিটিশন কেয়াৰত আহিব পাৰে আৰু মোৰ পৰা পঢ়ি ল'ব পাৰে থ্যাংক ইউ